আর তুমি অবিহনে আমি মৃত কৰাই তোমাৰ বা কিবা হইব কৃষ্ণ বাপ ঠাই ঠাই নাই গণে করন্ত বিলাপ কৃষ্ণ কথাই তো শুনিব সর্বলোক দ্বারকাবাসীর দেখা কেলে দুঃখ কেশৱৰ বংশৰ বিপাক নেদেখা এইটো সংসাৰত সামান্যৰ কোন লেখা উপনৰ নিধি সম বন্ধু ধন জল বুদ বুদ যেন অথিৰ জীবন কৃতিক্ষণে পৰৈ প্ৰাণ তাৰো নাহি ঠিতি অদ্যপি নুপুজৈ সম অযাতনাৰ ভীতি কিমতে ভকতি কৰিব তোমাক হৰিয়ে মই মূঢ়মতি নজানো তাৰ উপায় ৰাম মই মূঢ়মতি নজানো তাৰ উপায় ৰাম আজি ভোৰবানা কটগুৰি এই হৰি মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাদূলি আমাৰ অধমৰ মাথাত থাকক। আজি মহাভাগৱতৰ একাদশ স্কন্ধৰ যদুবংশৰ লোকসকলক অভিশাপে পোৱা এই কাহিনীটো পাঠকে গাই গৈ আছে। তাৰে আমি অধমে দুআষি আপোনাসকলৰ মাজত ভাঙনি কৰিম। জানিবা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। এই আগৰ ফাঁকি কেইটাত আমাক দেখুৱালে কৃষ্ণ কথা ইটো শুনি উক সৰ্বলোক দ্বাৰকা বাসীৰ দেখা কেনে দুখ শোক। যাৰ কৃষ্ণ আছে, যিটো বংশত পৰম প্ৰভু ভগৱন্ত গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী থকা স্বত্তেও আজি দ্বাৰকাবাসীসকলৰ কিয় ইমান দুখ, কিয় ইমান সুখ, কিয় ইমান তাপ? তাৰ মানে আমি এইটোত ভাবিব লাগিব
নীতি ভংগ কৰি এই পৃথিৱীখনত মানুহে চলন ফুৰণ যদি কৰে তেনেহ'লে তেওঁলোকৰ দুখ আৰু শোক তাপ আহিবই। নীতি ভংগ কৰি চলিলে ভগৱানে তাক সহায় নকৰে। যেনেকৈ আজি দ্বাৰকাবাসীসকলে নীতি ভংগ কৰিলে, তেওঁলোক বৰ অহংকাৰী হৈ গ'ল। তেওঁলোকৰ বংশত কৃষ্ণ, য'তেই তেওঁলোকে হাই হুলস্থুল নালাগক কৃষ্ণই যাই ৰক্ষা কৰি আনে। হয়, সৌ সিদিনা আপোনালোকে পাইছে বান ৰজাৰ ঘৰত যায় অনিৰুদ্ধ আবদ্ধ কৰি ৰাখিল, কৃষ্ণই গৈ মোকলাই লৈ আহিলে। সৌ সিদিনা ৰাজা দুৰ্যোধনৰ ঘৰত স্বয়ম্বৰত লক্ষণাক আবদ্ধ কৰি ৰাখিলে, বলুভদ্ৰই গৈ মোকলাই লৈ আহিলে। গতিকে যদুবংশসকলৰ অহংকাৰী হৈ গ'ল। এই অহংকাৰী হৈ যাওঁতে 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 ঋষিৰ সাপে পালে। ঋষিৰ সাপ আজি গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈছে, তেওঁৱে জগতৰ ঈশ্বৰ, তেওঁনো এই ঋষি সাপটো নাকচ কৰিব নোৱাৰে। পাৰেই, কিন্তু শুকদেৱে কৈছে পাৰেই, কিন্তু নকৰে। ভগৱান হ'লেও তেওঁ নীতিভংগ কৰিব নোৱাৰে। তেওঁৱে প্ৰথম এইখন সংবিধান দিয়া, আৰু যদি তেওঁ নিজে নীতিভংগ কৰি তেনেহ'লে বাকী লোকসকলে আৰু কি কৰিব? গতিকে ভগৱানে কেতিয়াও নীতিভংগ নকৰে। গতিকে ঋষিসকলে দিয়া সাপটো প্ৰভু ভগৱন্তে আঞ্চুল পাতি ল'লে। ইয়াৰ আগত গান্ধাৰীয়ে যিটো অভিশাপ দিলে তোমাৰ বংশ নাশক বুলি, তেতিয়াও কৃষ্ণই কৈছে মই আঞ্চুল পাতি ল'লোঁ। হয়, গতিকে এতিয়া মন কৰিব, যেনেকৈ ভোৰ বান্ধা কটগুৰিত এহাল মহ আছে, সকলোতে জুজুৱাই লৈ ফুৰে। জুজুৱাওঁতে ক'ৰবাত টিভি পায়, ক'ৰবাত চাইকেল পায়, ইত্যাদি আৰু নহয় বাৰু। যাওঁতে এতিয়া কি হৈ গ'ল জানে? সেইহাল মহৰ যুঁজ মৰিগাঁও জিলাতে নাই, নগাঁও জিলাতো পাবা নাই। এতিয়া কি কৰিব লাগিব? এতিয়া ৰাইজে সেইহাল মহৰ যুঁজ চাবলগীয়া হ'লে ঘৰতে ঘৰতে লগাই দিব লাগিব, হয়নে নহয় কওক? হয়নে? এই আজি এতিয়া যদুবংশৰ লগত কাৰোবাক যুঁজুৱাই পেলাই যদুবংশক ঠাণ্ডা কৰাৰ ক্ষমতা ভগৱানৰ নাই। গতিকে আজি ভগৱান কৃষ্ণই কৈছে বা ভাবি আছে যে ইহঁতক মই ঘৰতে ঘৰতে লগাব লাগিব। সেইকাৰণে এই ঋষি সাপত পৰিল। 2 নম্বৰত আমাক এইটোত দেখুৱালে সপোনৰ নিধিসম বন্ধু ধন জন জল বুড যেন অথিৰ জীৱন। সেই লোকসকল এই আইধাৰ শেষত এইকণ আকৌ উপদেশমূলক বাণী আমাক দিলে। তাৰমানে আমি সকলোৱে একোটি একোটি সপোনহে ৰচি আছোঁ। হয়, ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ আমাৰ সপোন। কালি থাকি পৰহি দিনা আমি চৌকেইটা মুদিলেই আমাৰ একো নাই। আমি কি আনিছিলোঁ বাৰু আপোনাসকলে কওকচোন? আমি যে প্ৰথম দিনা জন্ম লৈছিলোঁ, জন্ম লওঁতে লগত কি আনিছিলোঁ কওকচোন? আমাৰ পুৰুষসকলে বাৰু ক'ৰবাত হাফ পেণ্ট এটাকে পিন্ধি আহিছিলেনে? বা আমাৰ আইসকলে ক'ৰবাত লেডিজ পেণ্ট এটাকে পিন্ধি আহিছিলেনে? মাকৰ গৰ্ভৰ পৰা অহা দিনা একো নাই, উলংগত হৈ আছে। আকৌ আমি যোৱা দিনা উলংগত হৈ যাম। আপোনাক বা মোক কোনোবাই মৰম চেনেহত মই মৰা দিনা 4খনমান চেলেং কাপোৰে জাপি দিব, কিন্তু শ্মশানত যোৱাৰ লগে লগে এই চেলেং কাপোৰকেইখন কাটি কৰি থৈহে মোক জুই লগাই দিব। একো নিব নোৱাৰোঁ। এইবোৰ সপোন। সেইকাৰণে আমাক কৈ যে সেই লোকসকল এই সপোনটো ভালদৰে ৰচনা কৰিব যত্ন কৰক। কাৰোবাৰ সপোন ভালদৰে এই পৃথিৱীখনত চলি আছে আৰু কাৰোবাৰ সপোন একেবাৰে ফলা নাই। সৎ আৰু অসৎ দুটা পথ। সৎভাৱে যদি আপোনাৰসকলে সপোন কোনোবাই ৰচে, তেওঁৰ সপোনবোৰ ফলৱতী হ'বই। আৰু অসৎভাৱে যদি কোনোবাই সপোন ৰচি আছে, তেওঁ কোনোদিনে সপোন ফলৱতী নহয়। হয়, এখন গাঁৱত এটা ল'ৰা দৰমহা খোৱাকৈ আছিলে ঘৰত। তাৰপাছত এজন বুঢ়াই ক'লে, বোপা তুমি মাহেকত কি ভাই আছা? তেতিয়া যুগত 30 টকা দৰমহা। কৈছে মাহে 30 টকাকৈ লৈ আছোঁ। গতিকে তুমি অন্য ঘৰত ইমান চাকৰ থাকি আগৰ যুগত চাকৰ বুলি, এতিয়া যুগত যেনিবা শুনিবা বেয়া, গতিকে কামলা বুলি কয়। বস্তু একেটাই, হয়নে?
তুমি আৰু কিমান দিন থাকিবা গতিকে তুমি পাৰা যদি নিজে কিবা এটা বেপাৰ বিজনেছ কৰি খোৱা এই কথাটো যেতিয়া ক'লে ল'ৰাটো ব্ৰেইনত খেলি যায় মাহঁজনক ক'লে মই আৰু এইবাবে নাথাকিম আৰু এই দৰমহাটো দিয়ক আৰু যাওঁগৈ আৰু দিলে আৰু গ'লগৈ 30 টকা এটা পালে 30 টকা পাই ঘৰত যাই চিন্তা কৰিলে মাটি নাই ভেটি নাই কি বেপাৰ কৰিলে কামত আহি আপোনালোকৰ এয়া ভূৰবান্ধা বজাৰতে আহিল বজাৰত আহি দেখিলে দৈ গাখীৰ 5 টকা তেতিয়া হেৰা এতিয়া গাঁৱততো অঙা গাখীৰবোৰ এটকাহে তেনেহ'লেচো অঙা গাখীৰ যদি ভৰাই লৈ পেলাই দৈ কৰি আনি যদি ভূৰবান্ধা বজাৰত সদায় বেচা যায় তেতিয়াতো বহুত লাভ হ'ব নহয় বাৰু এইটোকে বেপাৰ কৰোঁ বোলে লগে মানে বৰ ধুনীয়া এটা ডাঙৰ মানে মাটি মটৰ এটা কিনি লৈ আহি এই 30 টকাৰে গোটেইখিনি অঙা গাখীৰ কিনি আনি ভৰাই দৈ কৰিলোঁ লৈ যেতিয়া বজাৰ বাৰৰ দিনা লাহেকৈ মাথাতে কেনাৰী এটা বহাই লৈ পেলাই মানে কলহটো তাতে বহাই দিলে আৰু দিয়া এনেকৈ ধৰি আহি আছে আৰু আহি ভাবি আহি আছে আজি গাখীৰখিনি দৈখিনি বেছি আকৌ কেনেকৈ অঙা গাখীৰ কিনিম এনেধৰণে পইচা বাঢ়ি যাই থাকিব কিন্তু ইতিমধ্যে আহি থকা বাটটো ইপিনৰ পৰা সিপিনলৈ পাৰ হৈছে দুগৰাকী মুৰ্গী এজনীয়ে মানে 15-16টা 10-12টা পোৱালি লৈ পাৰ হোৱা দেখাৰ লগে তাৰ অন্তৰত আহিল এই গাখীৰৰ বেপাৰ কৰিলেচোন ইমান উন্নতি নহ'ব ন গতিকে এটা কাম কৰিম আজি এই দৈ গাখীৰ বেছি মুৰ্গী কিনিম এজনী মুৰ্গীয়ে যদি গড়ে 10টা পোৱালি দেই সেই 10টাই আকৌ গড়ে 10টাকৈ দিওঁতে 10 গুণ 100 হ'ব নহয়নে সি ভাবি আহি আছে আৰু তাৰপাছত গৈ সেই 100 মুৰ্গী আকৌ 10টাকৈ পোৱালি দিলে 10 হ'ব 1000 যেতিয়া আকৌ 10টাকৈ দিব 10,000 যেতিয়া আকৌ দিব 20,000 আহি আছে আৰু গৈ যাই সেই হিচাপ কৰি গৈ আছে কৌটি মুৰ্গী হৈ যাবগৈ নহয়নে তেতিয়া তাৰে কি কৰিম কিছুমান মুৰ্গী বেছি মাটি বাৰী কিনিলোঁ আৰু কিছুমান মুৰ্গী বেছি এই পাকা দালান ঘৰ বনাই লওঁ হয়নে আৰু তাৰপাছত কিছুমান যেতিয়া মোৰ ইমান ধন হ'ব তেতিয়া মোকতো ছোৱালী যাচিয়ে ফুৰিব ভাল ঘৰৰ মানুহে ছোৱালী যাচিয়ে দিব আৰু ধনী দেখিলে আৰু তেতিয়া কিছুমান মুৰ্গী বেছি দেখাই শুনাই খুব ৰূপৱতী ছোৱালীজনী বিয়া কৰিম গৈ আছে তেতিয়া যাওঁতে মই বিয়া কৰোৱাৰ পাছত ল'ৰা এটি হ'ব তাৰপাছত যাওঁতে গৈ আছে আৰু হয়নে তেতিয়া ল'ৰা এটি হ'ব মই তামোল বাৰী বনাম নাৰিকল বাৰী বনাম তাত মই কোৰ মাৰি থাকিম তেতিয়া মাকে ভাত সিজাই হোৱাৰ পাছত ল'ৰাটোক ক'বা এই বাবাক মাতি লৈ ভাত খাব লাগে তেতিয়া ল'ৰাটোৱে যাই মোক ক'বগৈ বাবাও মায়ে মাতিছে ভাত হ'ল বোলে তেতিয়া মই মানে ক'ম এতিয়াই মোৰ কাম হোৱা নাই মই এতিয়া নেযাওঁ আকৌ কোৰ মাৰি থাকিম তেতিয়া সেইবাৰ মাকে ক'ব হেই বাবাক বেগাবেগি মাতি লৈ ভাত ঠাণ্ডা হ'ল সেইবাৰ যাই যেতিয়া ক'বগৈ বাবাও মায়ে মানে খং কৰিছে ভাত বোলে ঠাণ্ডা হৈ যাব তোমাক যাবা দিছে বোলে তেতিয়া সেইবাৰ মই এটা ডেমাক দেখুৱাম নাখাম মায়ে বুলি ক'ম বুলি পেলাই যেতিয়া মূৰটো আচাৰ মাৰি দিলে কলহটো মাটিত পৰি পেলাই ভাঙিলে তেতিয়া সি আৰু দুগৰি কান্দিছে আৰু হাই মুৰ্গী কিনাও গ'ল মাটি কিনাও গ'ল বাৰী বনোৱাও গ'ল ছোৱালী বিয়া কৰাও গ'ল ল'ৰা এটি হোৱাও গ'ল হয়নে বেজাৰত মানে হাহাকাৰ এই তদুপ আমাৰ লোকসকলৰ এতিয়া গতিটো সেইটো হয় আমি আশাত বন্দী মায়াত বন্দী হয় আমি এইবোৰ সপোন ৰচি আছোঁ কিন্তু সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সৎভাৱ লয় হৃদয়ত সৎভাৱ লৈ যদি আপোনাসকলে সপোন ৰচে সেই সপোন ঈশ্বৰে আপোনালোকক ফলৱতী কৰিব হয় 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 দিয়ক ভাল পাইছে ন কথাটো গতিকে মন কৰিব যদি ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সৎ হয় গাখীৰৰ চৌ বুলি হাত মাৰি দিয়ক বঢ়িয়া গাখীৰৰ চৌতে হাত পৰিব
হয় আৰু যদি আপোনালোকে অসৎ পন্থা লয় তেনেহ'লে গাখীৰৰ চৌ বুলি হাত মাৰি দিয়ক চূণৰ চৌতে পৰিব হয় গতিকে চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে যি কাম কৰিব ওলায় সদায় ভাবি চিন্তি কৰ্ম কৰিব যাব ভাল কাম দেখিলে অগ্ৰাধিকাৰ দিব বেয়া কাম দেখিলে তাক পৰিত্যাগ কৰিব হয়নে চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল কোৰাং নিতাই হৰি হৰি বোল হয় গতিকে মদ মাংসক যিসকলে ৰাপ কৰি থাকে সেইসকল ল'ৰা ছোৱালীয়ে কেতিয়াও এই পৃথিৱীত শান্তি আনিব নোৱাৰে মনত ৰাখিব আৰু মদ মাংসৰ প্ৰতি যিসকলৰ ঘৃণা আহিব সেইসকলেহে এইখন পৃথিৱীত শান্তিৰ দোকানখন ক'ত আছে তাক পাব তাৰ প্ৰমাণ অসমত আপোনালোকৰ আশীৰ্বাদে দিনে ৰাতিয়ে ঘূৰি আছোঁ নহয় কিছু কিছু জেগাত পাইছোঁ যিসকলে মদ নাখায় ভাং নাখায় পিতৃ মাতৃক অমান্য নকৰে গৃহখনত সদায় শান্তি লাভ কৰিব যত্ন কৰে সেইসকলে যি বাঞ্ছা কৰে তাকে শান্তি পাই আছে আৰু যিসকলে বেলি বহাৰ লগে লগে মদ খাই আহি মাক বাপেকক অত্যাচাৰ কৰে আৰু বিয়া কৰোৱা হ'লে সঁচাই মিছাই দুখ উলিয়াই লৈ ঘৈণীয়েকহঁতক গুমুজকৈ দুহুকমান দি লয় সেইসকলৰ কোনোপিনে শান্তি নাই কথাখিনি শুনি বেয়া নাপাব বা মোক বেয়া নাপাব হয়নে গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল কোৰাং নিতাই হৰি হৰি বোল গতিকে এইকণ যদি আপোনাসকলে ধৈৰ্য সহকাৰে আনেই তেনেহ'লে এই ভাগৱত শুনা কামত আহিব আৰু আপোনালোকে চিৰদিন শান্তি পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ ইহেন মনুষ্য জন্ম যাইয়ালে বঢ়িয়া আরাম নাহি কেসে কোন সুল ধরিয়াছে কালে একে তিলে মারিবে ফুক যে বাঘ জানিয়া বিষয় সুখে এরায় এইখন উপদেশমূলক বাণীত ইমান ধুনীয়াকৈ আমাক বুজাই দিছে দেখিছে দে আমাৰ তাৰমানে পাছৰ পিনে কালে ধৰিয়ে আছে হয় কালটো ক'তো নাই আমি যিদিনা পঞ্চভূতি দেহাই সৈতে তৈয়াৰ মই আই গৰ্ভত 5টা ভূতৰে সৈতে মোক তৈয়াৰ কৰিলে কোনে মোৰ পিতৃয়ে হয় শীত অপ তেজ মোৰ 5টা ভূত আৰু তাৰপাছত 5টা কমেন্দ্ৰিয় দিলে হাত ভৰি গুহ্যলিংগ মুখ 5টা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা ত্বক আৰু তাৰ লগত দিলে মন বুদ্ধি চিত হয়নে বাৰু আৰু তাৰ লগত দিলে 17 ৰজতম 3টা গুণ হয় তাৰপাছত দিলে 6টা ৰিপু মাৰি মৰক বস্তু এৰু লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য হয়নে এই হ'ল 22টা আৰু যিদিনা মই আই গৰ্ভৰ পৰা আহিব ওলাওঁ সেই সময়ত প্ৰভু ভগৱন্তে আকৌ কাণে কাণে কৈছে আৰু 2টা সম্পত্তি আছে তুমি লৈ যোৱা খুব বঢ়িয়া সম্পত্তি হা বঢ়িয়া সম্পত্তি দিয়ক 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 হয় এটা নাম তাৰ নাম কি কৈছে কাণে কাণে কৈছে এটা নাম কাল এটা নাম মায়া তেতিয়া কিন্তু ভাবিলোঁ বঢ়িয়া বস্তু আৰু নহয়নে এই কালটো থাকে পাছৰ পিনে মায়াটো থাকে আগৰ পিনে এই দুটাই হ'ল এতিয়া আমাৰ মানে মাই মৰক বেয়া বস্তু কিন্তু গৰ্ভত আই গৰ্ভতে শুনি পেলাই বৰ আনন্দ পাই আহিলোঁ হয় এতিয়া মায়াটো আমাৰ ক'ত আছে জানে চকুত হয়নে এতিয়া সৰুখিনি তিনিআলিতে আপুনি যদি চৌকেইটা মুদি পেলাই খোজ কৰি থাকে আপোনাৰ লাজ নালাগিব দেখাসকলেহে থুৱাই দি মৰিব লাজ পাব মায়া সেইটো আৰু কালটো ক'ত আছে জানে আপোনালোকে সকলোৱে পাছৰ পিনে খেপিয়াই চাওক ডিঙি গড়ত মূৰৰ তলত অকণমান উঠুঙা এটি আছে
সেইটোৱে তক্ষক নাগ। যাক ধৰিব কালে তাক ৰাখিব কি ওজাফালে আজি আমাক কৈছে, পাছৰ পিনে ধৰিয়ে আছে কালে। যিদিনা সি কামোৰ মাৰিব আমাৰ ৰেহাই নাই, হয়নে? সেইকাৰণে জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে, যাৰ দিন পৰিব শালত লাও কোমোৰা নুঠে ছালত, টানি ধুই তোলাই দিবা ছালত গোট নধৰে ডালত। যেতিয়া এই তক্ষক নাগটোৱে কামোৰ মাৰিব, সেই কালটোৱে এই যেনেকৈ আহিনমহীয়া পানী লাও লগাই, যাৰ দিন বেয়া মন কৰিবচোন, তাৰ পানীলাও গুটিকেইটামান সিঁচি দি কেইডালমান বাৰী পুতি দিয়ক, প্ৰমাণ কৰিব। তাৰপাছত গজি আপুনি আৰু কোনোদিনে লাগিব নালাগে, আপুনি গৈ আছে, জানিব সেইঘৰ মানুহ দিন ভাল আছে। হয়, আৰু যেতিয়া পানীলাও গজি পেলাই কাৰোবাৰ ঘৰত যদি এইপিনে গৈছে আৰু এইপিনে হালি গ'ল, আকৌ আপুনি পনাই দিলে এইপিনে হালি গ'ল, হয়, আকৌ আনি পেলাই বান্ধি দিলে, বান্ধি দি অলপমান যায় আকৌ হালি গ'ল, জানিব বেয়া দিন। এয়া জ্যোতিষ শাস্ত্ৰৰ কথা, হয়নে? বান্ধি লৈ যায়, হয় ছালত উঠাই দিলেগৈ, ওচৰৰ মানুহঘৰ লাও দুগৰি লাগি আছে, সেইগৰাকী আহি সুধিছে, বাইদেউ আপোনালোকৰ লাও লগা নাই? জানো দেখি চব বজাৰ ফুলে পেলাই থাকে আমাৰ লাওজোপাই, হয়নে? তেওঁলোকৰ লাওজোপাই চব বজাৰ ফুল পেলাব, কলি নাই। এই তদুপ আমাক আজি ক'লে, আমাক কালটোৱে সদায় খাবৰ কাৰণে আগবাঢ়ি আছে। গতিকে আমি কি কৰা উচিত? এই ফাঁকিটোৱে আমাক ক'লে, আমি সদায় ভকতনী পাৱাৰ ধৰি মাথাত লোৱা অভ্যাস কৰাটো পৰম কৰ্তব্য। 2 নম্বৰত শাস্ত্ৰ ভাগৱত শুনা, কোৱা, দেখাটো আমাৰ পৰম কৰ্তব্য। আৰু সৎভাৱ, নীতি ভংগ নকৰিব। এতিয়া মন কৰক, এজন মানুহ আপোনালোকৰ ভুৰ বান্ধাত আছে, দেখাত বৰ জ্ঞানী, অন্যত সকলোতে ভাল সঁচা, কিন্তু ঘৰত মানুহজনৰ অভ্যাস কি জানে? সাধু গুৰু বৈষ্ণৱক নামানে, অহংকাৰী। তেওঁৰ গাত এটা গুণ আছে, অহংকাৰটো, সেইটোৱে শত্ৰু। তেওঁ ৰাতিপুৱাই কাৰোবাক অহংকাৰ কৰি আকৌ দুপৰীয়া গা পা ধুই লৈ এই 14 পোৱা তালযোৰ লৈ পেলাই যায় নামঘৰত মাৰি আছে, গোবিন্দ 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 গোবিন্দ। কামত আহিব হয়নে? নাহে। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, কি ধুনীয়াকৈ দেখিছে, এক নামে যত পাপ সংসাৰিতে পাৰে, ততে ক পাতকী পাপ কৰিতে নপৰে। এবাৰ নাম ল'লে আপোনাৰ যিমান লক্ষ লক্ষ পাপ আছে সকলো নাশ। কিন্তু আকৌ চপতমান মেলি পেলাই চাবচোন, তাত শংকৰদেৱে কি লিখি থ'লে, কলি নৰ পাতকী হ'ব। কাৰণটো কি? যদি এবাৰ নাম ল'লে চব পাপ নাশে হয়, পাপৰ শব্দটো শংকৰদেৱে কিয় লিখি থৈ গ'ল? তাৰমানে জানিব লাগিব, নাম লোৱাৰ নিচিনা ল'ব লাগিব। হয়, তেওঁ যে ৰাতিপুৱাই কাৰোবাক অহংকাৰ কৰি মুখখন বেয়া কৰিলে, সেইখন মুখৰে হৰিনাম ল'লে, ভগৱন্তে সেইখন হৰিনাম নুশুনে। এগৰাকী বোৱাৰী আপোনালোকৰ অঞ্চলতে আছে, বৰ ধুনীয়া স্বভাৱ চৰিত্ৰ, কথা বতৰা একেবাৰে চবেই বঢ়িয়া, চবেই ভাল পায়, কিন্তু তলতে ঘৰত কিন্তু শাহুৱেক শহুৱেকক নামানে। হয়, এদিন শহুৱেক শাহুৱেকক বৰ অহংকাৰ তিৰস্কাৰ কৰি বোলে দুপৰীয়া যায়, মণিকূটত যায়, এইডাল ধূনামলা লৈ আৰু কৃষ্ণ 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 কৰি কামত আহিব, হয়নে? সেই তাই মুখৰ কৃষ্ণ নাম প্ৰভু কওঁতে কাম নিদিয়ে আৰু, তাই যে মুখখন বেয়া কৰি ল'ল, সাৱধান। গতিকে 1 নম্বৰত পঞ্চতি বিংশতি তত্ত্ব কোনজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰো মহিমা। আমাৰ এই ঘৰটোৰ 9খন দৰজা, 9খন দৰজাই 7খন দৰজাই এটা এটা কৰ্ম কৰে, আৰু 2খন দৰজাই দুটা দুটা কৰ্ম কৰে। 2টা কৰ্ম কৰা দৰজা কোনখন জানা? মুখখন, হয়নে গোসানীসকল? এটা খোৱা, এটা কোৱা। খাব পাৰিছোঁ বুলি যদি জধাই মধাই বস্তু কিছুমান সোমোৱাই ফুৰা হয়, তাৰ পেটটো বেমাৰী হ'লেই হয়। সেইকাৰণে আমাক শাস্ত্ৰ ভাগৱতে নহয়, জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে, বেছি আহাৰত পেট নষ্ট, বেছি লোভত দেহ নষ্ট। হয়, বেছি সন্মান বিচাৰি ফুৰা মানুহ সন্মান নষ্ট, হয়নে? বেছি কথাত মুখ নষ্ট, মায়াৰ কথা যদি বেছি কৈ ফুৰে সেই মুখখন নষ্ট কৰা হয়। আৰু বেছি মৰমত সন্তান নষ্ট। আমাৰ বোৱাৰী গোসানীসকল, আপোনালোকে কথাটো কাণ দিব। আপোনালোকৰ ল'ৰা ছোৱালী মন কৰিবচোন,
ভাত খোৱাৰ সময়ত বা কিবা এটা আহাৰ খোৱাৰ সময়ত আমাৰ বোৱাৰীসকলে মই অসমত বহুত পাইছোঁ কেনেকৈ খুৱায় বাচা এইমুঠি খোৱা দেহা এইমুঠি খোৱা আয়ু সোণটো এইমুঠি খোৱা তেনেকৈ খুৱায় ধন্যবাদ খোৱা কিন্তু তাৰপাছত পঢ়া সময়টো যদি আপোনালোকে কয় ধন পঢ়াগৈ সোণ পঢ়াগৈ দেহা পঢ়াগৈ বুলি যদি কয় আপোনাৰ সন্তান গ'ল আৰু হয়নে গতিকে মুডটো সলাই দিব বোৱাৰীসকলে খুৱাওঁতে দেহা বাচা ধন বুলি খুৱাই আছে তৎক্ষণাত পঢ়োৱাৰ লগে লগে আপোনালোকে এনেকুৱা সুৰ এটা দিব হাই কিতাপ লওক তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব সাৱধান হওক বোৱাৰীসকল হয়নে আকৌ কিছুমান ঘৰত মই অসমত পাই ফুৰিছোঁ ল'ৰাটোৱে যদি কিবা এটা অকণমান বেয়া কৰোঁতে বাপেকে দাবী এটা মাৰে মাকে মানে আৰু কৈ ফুৰে সেইবোৰ ল'ৰা ছোৱালী গ'ল আৰু জানিব বাপেকে যদি দাবী এটা মাৰাৰ লগে লগে ল'ৰা ছোৱালী কান্দে মাকে তাক পৰামৰ্শ দিব লাগে তুমি ভুল কৰিছা গতিকে তোমাৰ পাপাই বা বাবাই তোমাক দাবী মাৰিলে বা কিবা এটা কৰিলে নকৰিবা এইবিলাক তেনেকৈ কিন্তু ল'ৰা ছোৱালীক বাপেকে দাবী মাৰা হৈ দুচাত মাৰা হৈও গিয়েক ঘৈণীয়েক কাজিয়া হৈ এৰাই হৈ ঘৰত যোৱা দেখিছোঁ মই অসমতে তাৰ ল'ৰা ছোৱালী ভাল হ'ব নেকি আগলৈকে নহয় সেইটো মদ ভাং খোৱা ল'ৰা হ'বগৈ আগলৈকে ক'ত মৰে হয়নে গতিকে আমাক কৈছে সেই লোকসকল আমাৰ ইহেন মনুষ্য জন্ম যায় আলে জালে নাহিকে চেতন চুলে ধৰি আছে কালে আমি কোনোবা এদিন যাব লাগিব এইখন কাৰো পৈতৃক সম্পত্তি নহয় হয় দুনিয়া এদিনৰ দুনিয়া দুদিনৰ দুনিয়া ফুলনি বাৰী ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই দিন যায় নাহে যে ঘূৰি মোৰ প্ৰভু এই দেহা বিফলে যায় মোৰ প্ৰভু এই দেহা বিফলে যায় বাৰীৰে চুকৰে জাতি বাঁহ এজুপি বাৰীৰে চুকৰে জাতি বাঁহ এজুপি সিও মোৰ সুদৰৰ ভাই জীয়াই থাক মানে কৰোঁ কাঠি কামি মৰিলে লগতে যায় মোৰ প্ৰভু ঐ এই দেহাৰ ভৰসা নাই মোৰ প্ৰভু ঐ এই দেহাৰ ভৰসা নাই এইটো আমাৰ পচা দেহা কেইদিনমানৰ পাছত মই মৰিম মৰাৰ পৰা যদি কেনিবাকৈ ৰাইজে লৈ যায় পুৰেগৈ বা পুতি থৈগৈ তাৰ যদি 3 ঘণ্টামান দেৰি হয় এনেকুৱা গোন্ধ ওলাব তাৰ ওচৰলৈ মানুহ যাব নোৱাৰা হ'ব এইটো পচা দেহা কিন্তু এই পচা দেহাটোৰ লগত এটা বস্তু সাৱটি আছে আমাৰ কি বস্তু তাৰ নামে হ'ল জীৱ হয় আমি যেতিয়া বেয়া কাম কৰিম জীৱটোৱে গৈ কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব পাব গতিকে সাৱধান হওক আমি এই পচা দেহাটোৰ লগত পৰি আমি জীৱটোক যাতে কোনোদিনে জন্মে জন্মে দুখ নিদিওঁ এই চিন্তাটো কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতৰ উপদেশমূলক বাণীয়ে আমাক বুজাই আছে গোবিন্দ বঢ়িয়া মিলিবে সতৰে কৃষ্ণৰ পাই পখিলো কৃষ্ণ বিনে নাহিয়ান জাত নাট প্ৰাণ স্মৰণতে হন্ত বৈশ্য জগত প্রাণ
আদেক সলু জল তুলসীর পাতে অয়েতেকে বিক্রয় কৃপা ময় যান্ত তাতে হেন বন্ধু মাধবর ধরা গুণ নাম নিরন্তরে নরে ডাকি বুলারা রাম হরি এতিয়া আমাক ক'লে যাবে জীৱ আছে নতো মিলিবে মৰণ সতৰে কৃষ্ণৰ পাৱে পশিও শৰণ। সেই লোকসকল আমি কোনদিনা মৰিম তাৰ কোনো প্ৰশ্ন নাই। এতিয়া যদি এজন মানুহক বা এগৰাকী মানুহক প্ৰশ্ন কৰা হয় আপোনালোকৰ জন্ম কিমান বাৰত, কিমান বছৰত, কিমান দিনত, কিমান তাৰিখত, তেতিয়া ক'ব মোৰ মা পিতৃয়ে বা মা বোপাই কোৱা মতেদি আমুক চনত ইমান তাৰিখে মোৰ জন্ম। বোলে আপোনালোকে কেতিয়া বিয়া হ'লে, ক'লে ইমান চনৰ ইমান তাৰিখে বিয়া হ'ল। আৰু আপোনালোকে কেতিয়া মৰিব বুলি যদি কওঁ উত্তৰ নাই, হয়নে? জ্যোতিষশাস্ত্ৰত কৈছে ভোজন মৰণ গমন বাণী এই তিনি কোনেও নাজানে। মই কালিয়ে মৰোঁ নে আজিয়ে মৰোঁ নে পৰহি মৰোঁ তাৰ কথাটো মই নাজানো। গতিকে জীয়াই থকা সময় লৈ আমি সদায় ঈশ্বৰৰ নাম গোৱা কোৱা শুনাৰ সুবিধা ল'ব লাগিব। এক। দুই নম্বৰত আমি সাৱধান ৰাখিব পাৰিব লাগিব 9খন দৰ্জাক আৰু 6টা ৰিপু। লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ কৰা জ্ঞান আনক, তাৰপৰা স্বভাৱ আনক, হয়নে? মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা স্বভাৱ আনক, কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি অনা স্বভাৱ আনক। কাম শক্তিটো কিমান ডাঙৰ জানে? আমাৰ বহুত লোকসকলে নাজানে। আমাৰ প্ৰত্যেকৰ এজন এজন মানুহৰ গাত 40 কেজিৰ পৰা 70 কেজি ওজনৰ বল আছে, কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা নাৰী পুৰুষৰ কাম শক্তিটো 7টা হাতীৰ বল আছে বুলি কৈছে। গতিকে ইয়াক আপোনাসকলে টঙনিয়াই কিলে ঘূৰাব পৰা ক্ষমতা নাই। আমি যেতিয়া সাধুৰ সংগ ল'ম, বৈষ্ণৱৰ সংগ লৈ যেতিয়া কৃষ্ণ কথা শুনা অভ্যাস কৰিম, এই কাম শক্তিটো দমন হ'ব, হয়নে? লোভ মোহ কাম ক্ৰোধ। ক্ৰোধ মানে এজন মানুহ যদি খুব খঙাল, আমাক আই বোপাইসকলে সৰুতে কয় নহয়, অ' বোপাই খং নকৰিবি দেই, খং নামে চাণ্ডাল, হয়নে? যিজন মানুহ গাত খং আছে সেইজন মানুহে কোনোদিনে ভকতি উপাৰ্জন কৰিব নোৱাৰে, শান্তি উপাৰ্জন কৰিব নোৱাৰে। এইটো হ'ল 12খন, মানে সেইকেইখন আপোনাৰ আন্ধাৰত থকা দৰ্জা বা সেইকেইখন খোলা দৰ্জা নহয়। গতিকে আমি সেইকেইখন দৰ্জালৈ যাবলগীয়া নাই। আমি সাৱধান কৰিব লাগিব। 1 নম্বৰত মুখ, হয়নে? চকু, নাক, কাণ, হয়। তাৰপাছত গুহ্য লিংগ। এইকেইখন দৰ্জা আপুনি সাৱধান নকৰিলে বিপদত পৰিব। যেনে এখন দৰ্জা আপুনি কোৱা তালুখন, আমি তালুখনক সাৱধান কৰিবলগীয়া নাই। যেতিয়া ভকতৰ ওচৰত মাথা দুৱাই সেৱা কৰা অভ্যাস কৰিম, সেইখন দৰ্জা এনেই ভাল হ'ব। তদুপ তেনেধৰণৰ। গতিকে মুখখন হ'ল 2টা কৰ্ম কৰা দৰ্জা। এইখন এটা খোৱা এটা কোৱা। আৰু এখন দৰ্জা আছে আমাৰ পেচাব দৰ্জাখন, 2টা কৰ্ম। এটা কৰ্মই আমাক সদায়
নৰকলৈ টানি আছে। সাৱধান হ'ব। যদি সাৱধান হ'ব নোৱাৰে তেনেহ'লে আপুনি জন্মে জন্মে নৰকত যাব লাগিব ৰেহাই নাই। গতিকে এয়াই হ'ল আমাক সীমা দিয়া। গতিকে আমাক শাস্ত্ৰ ভাগৱতে বৰ ধুনীয়াকৈ বুজাই আছে। আমি যেতিয়া সাধুৰ সংগ ল'ম তেনেহ'লে এই দৰ্জাবোৰ আমাৰ স্থিৰতা হ'ব। নাম, এয়া আধ্যাত্মিকত আমাক কি ক'লে? নাম। অনামক নকৰিবা হেলা, নামে তাৰিব পাৰে এই সংসাৰত, মৰণ সংকটৰ বেলা। হয়নে? নামক হেলা কৰিব নাপায়। কাৰণ মৰণ সংকট এদিন সকলোৱে আহিব, শেষ বিচনা এখন, ৰেহাই কাৰোৱে নাই। সেই বিচনাখনত পৰাৰ লগে লগে যদি আপোনাৰ মুখখনত কৃষ্ণৰ নাম লোৱা আগৰ পৰা অভ্যাস আছে, কৃষ্ণৰ নাম শুনা যদি আগৰ পৰা অভ্যাস আছে, সেই অভ্যাসত নিশ্চয় ঈশ্বৰৰ নাম আহিব আৰু সেইদিনাই আপুনি আত্মাক গতি দিব পাৰিব। আৰু যদি কেনিবাকৈ কুকুৰ চিগাল গাহৰিৰ কথাহে কিছুমান আহিল তেনেহ'লে ৰেহাই নাই। আমি নৰক যাতনাৰ পাছত আকৌ কুকুৰ চিগাল গাহৰি গৰ্ভত যাব লাগিবই। গতিকে খুব সাৱধান হ'ব লাগিব। মহাপুৰুষ কৃষ্ণ শুকদেৱে গংগাৰ পাৰত পৰীক্ষিত ৰজাক কৈ গৈ আছে, সাৱধান হৈ ৰজা শুনা, সাৱধান হৈ শুনা। পৰীক্ষিত আছে জানো আজি? নাই, আমিহে পৰীক্ষিত। হয়নে? আমাক কৈ আছে আমি সাৱধান হৈ শুনিব লাগিব। হয়, আছে নাম নপৰে মন, মনুষ্যৰ জন্ম লৈ চিৰকাল পশু হৈ ভ্ৰমি ফুৰিছো বনত। হয়, আছে নাম নপৰে মন, মনুষ্যৰ জন্ম লৈ চিৰকাল পশু হৈ ভ্ৰমি ফুৰিছো বনত। অৰ্থাৎ পশুবিলাকক কি লাগে কওক? পশুবিলাকক ৰমণ লাগে আৰু ভোজন লাগে। তাৰ বাহিৰে পশুবিলাকক অন্য কিবা লাগে সংসাৰখনত? নাই। আৰু আমাৰো মানুহবোৰৰ যদি কোনো মানুহ কেৱল ধন টকা পইচাহে লাগে, কেৱল মায়াটো পত্নীগৰাকীহে লাগে বা স্বামীগৰাকীহে লাগে, এই দুটাতে যিসকল আবদ্ধ হৈ আছে সেইসকলো পশুৰ নিচিনাই হৈ আছে। গতিকে আমাৰ জীৱনটো বেলেগ জীৱন নহয়, পশুৰ জীৱন। এজনী গাই জগাৰ লগে লগে পোৱালিটো চাবচোন, নিমিষ পোৱাৰ কাৰণে অচেতন হৈ থাকে। হয়, আৰু ময়ো আইগৰ্ভৰ পৰা পৃথিৱীত পৰাৰ লগে লগে নিমিষ পোৱাৰ কাৰণে ময়ো অচেতন হৈ আছোঁ। গৰু পোৱালিটো জগোতে যিমানখিনি দুখ কষ্ট পাইছে ময়ো সেইখিনিয়ে পাই আছোঁ। কিন্তু তাৰ পাছত যেনিবা ধুৱাই পখলাই মোক লৈ সমাজৰ মাজত যেতিয়া মোক শুদ্ধ কৰিলে তেতিয়া মই মানুহলৈ আহি আছোঁ। কিন্তু যদি মই স্বভাৱটো সলনি কৰা নাই তেনেহ'লে পশুৱে হৈ থাকিম। আমি স্বভাৱ সলনি কৰাটো পৰম কৰ্তব্য, ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।